সমান্তর প্রগতির কোয়েশ্চন নাম্বার 4 3 8 13 18 ডট ডট সমান্তর প্রগতির কোনটো পদ 78 হ'ব কৈছে এটো সমান্তর প্রগতি যেন দিয়া আছে এনেকে বাঢ়ি বাঢ়ি গৈ পেলাই কেতিয়া 78 হ'ব কে নম্বৰটো হ'ব যেনেকে ইয়াত 1 নম্বৰটো 3 2 নম্বৰটো 8 3 নম্বৰটো 13 4 নম্বৰটো 18 এনেকে বাঢ়ি বাঢ়ি গৈ পেলাই কোনটো নম্বৰ গৈ 78 হ'ব আমি তো নাজানো এখানে আমি ধৰি লম লেট nতম পদটো 78 78 এটা যদি মই তোমালোকক কও যে 2 নম্বৰ পদটো 5 তেতিয়া তুমি লিখিবা a2 = 5 যদি কও এহ নম্বৰ পদটো 500 a500 = 500 a500 এহতম এহ = 500 এহতম পদটো 500 এনেকি তোমাক কৈছে nতম পদটো মানে an হয় নহয় এতিয়া আমি লিখিম therefore an = যেহেতু আমি নাজানো nতম ইয়াত যেনেকে 2 নম্বৰ এহ নম্বৰ এনেকে n নম্বৰটো কিমান 78 আমি ধৰি লৈছো আৰু ইয়াত এ দিয়া আছে এ কিমান দিয়া আছে তোমালোকে কবা a3 দিয়া আছে আৰু d দিয়া আছে d কেনেকৈ ওলাই 2 নম্বৰটো তুমি পৰা 1 নম্বৰটো বিয়োগ কৰিবা 8 - 3 কিমান পাই গলা 5 এটো ওলাব লাগে আমি কি নাজানো এটো অংকত n নাজানো অর্থাৎ কোনটো পদ 78 অর্থাৎ পদটো আমি নাজানো কোনটো এই নম্বৰটো পদ nতম মানে কিমান নাম্বাৰ আৰু we know that an equal a plus n minus 1 into d এটা ভ্যালু বয় দিয়া n এর ভ্যালু জানা কিমান 78 এর ভ্যালু কিমান 3 n এর ভ্যালু আমি না জানো d এর ভ্যালু 5 এটা সো আগত অকলে সংখ্যাটো আইব 78 যেটো নাকি এই 3 টো সোয়া ইয়াৰ লগত কোনো টার্মসই নাই যেনেকে 5 টো ইনটু হৈ আছে কিন্তু 3 টো প্লাস হৈ আছে গতি 3 টো আগত আইব -3 এফালে আহিলে মাইনাস আৰু এখিনি সেম লিখি দিছো 75 হৈ যাব 5 ইনটু এফালে আহিলে ডিভাইড হ'ব n - 1 তিয়া হৰণ কৰি দিয়া 5 হাতত একবাৰ যাব আৰু 2 গল 25 ত 5 বাৰ যাব n - 1 আমাৰ n লাগে এই 1 টো আমাৰ নালাগে 1 টো এফালে আনা প্লাস 1 16 পাই গলা therefore 16তম পদটো 78 এটো এক নম্বৰ সলিউশন হৈ গল এতিয়া আমি আলোচনা কৰিম কোৱেশ্চন নম্বৰ 5 সো 5ত তোমালোকে দুটা কোৱেশ্চন দেখা পাবা ইয়াত বহুত ইম্পৰ্টেন্ট হয় 4 5 কাৰণ একেটা কোৱেশ্চন হৰু হৰু হয় এক্সামত একেটা কোৱেশ্চন দি দিব পারে বেছি চান্স আছে এতিয়া কোৱেশ্চন নম্বৰ আমি 5ৰ এক আলোচনা কৰিম কৈছে তলৰ প্ৰতিটো সমান্তৰ প্ৰগতিৰ পদৰ সংখ্যা নিৰ্ণয় কৰা কৈছে এইটো এটা সমান্তৰ প্ৰগতি ইয়াত কেইটা পদ আছে সো ফাৰ্ষ্টটো আছে দ্বিতীয় আছে তৃতীয় আছে আৰু লাষ্টটো আছে হয় নহয় এটা কৈছে কেইটা আছে সো আমি ফাৰ্ষ্টত লিখিম ইয়াত কি দিয়া আছে লিখিলাম ইয়া দিয়া আছে 7 d দিয়া আছে 13 - 7 = 6 আৰু হেহৰ পদ ডট ডটৰ পিছফালে যেটো পদ থাকে এটো ডট ডটৰ পিছত হ'ব লাগিব একেবাৰে এটো n বুলি কয় লাষ্টৰ পদক হেতম পদ 205 এতে কেইটা পদ আছে আমি নাজানো মানে n ওলাব লাগে we know that an equal a plus n minus 1 into d so n জানো আমি 205 a জানো 7 n আমি না জানো d জানো 6 205 আগত 7 আনা হেতু নিচিনা আমি 7 আনি 7 গুছি গলে কিমান হ'ব 198 পাঁচ পূৰণ ইফালে আহিলে হৰণ হ'ব কাৰণ n - 1 লগত পূৰণ হৈ আছে এটো সাইড তাইলে হৰণ হ'ব কাৰণ হেজুটা সাইডত আমাৰ অনলি 1 হে লাগে সৰি n হে লাগে এতিয়া 5 নাই সৰি ইয়াত 6 হয় 6 6 দিয়ে যেতিয়া কাটিম 6 ইয়াত 19 3 বাৰ যাব 18 আকৌ 3 বাৰ যাব 33 = n - 1 কিমান হল 33 + 1 = n 34 অর্থাৎ এটাকে মোট পদৰ সংখ্যা 34 টা হৈ গল তো তাৰ পিছত কোৱেশ্চন নম্বৰ 5ৰ 2 ইয়াত কি দিয়া আছে এ দিয়া আছে 18 d দিয়া আছে
2 নম্বৰটোৰ পৰা 1 নম্বৰটো বিয়োগ কৰিম এতিয়া সব মাইনাসৰ বেছি মাইনাসৰ 18 আৰু প্লাসৰ 15 হাফ অৰ্থাৎ 15.5 বুলি কওঁ আমি যেনে কি 15 হাফ গুচি গ'ল এতিয়া 18 পৰা যেতিয়া 15 গুচি যায় তেতিয়া থাকে 3 3 পৰা যেতিয়া হাফ গুচি 1 হাফ গুচি গ'ল মানে অনলি 1 ৰ আধা গুচি গ'ল তেতিয়া থাকি গ'ল ইয়াত কিমান 2 হাফ -2 হাফ বা লগাগলৈ কৰিব পাৰিবা কিমান হ'ল -5/2 দি আছে আৰু লাষ্টৰ পটটো দি আছে মানে n দি আছে -47 n আমাৰ ওলাব লাগে we know that n equal a plus n minus 1 into d n or value কিমান দি আছে -47 এর value দি আছে 18 plus n minus 1 d value দি আছে -5/2 এইখিনি হল এটা সো -47 a 18 এফালে আহিলে -18 n minus 1 -5/2 এটা কিমান হৈ যাব 15 5 গুলি লাখ 4 কে 5 কে 6 65 হ'ব মাইনাসৰ এটা সো ইয়াত এটা লাইন লিখিলো আমি -65 এটা সো এই মাইনাস এটো এইখিনি কি হৈ আছে এই সংখ্যাটো এই n - 1 ৰ লগত ইনটু হৈ আছে গতি এইটো এফালে নিম এফালে ইনটু এফালে আহিলে কি হৰণ হ'ব অৰ্থাৎ এই দুইটো আহিব ওপৰত আৰু পাঁচটো আহিব তলত আৰু চিনটো এত লাগি দিয়া পাঁচৰ লগত n - 1 5 দি দিলে মাইনাস মাইনাস ক্যান্সেল 5 দি দিলে কাটিম এবাৰ যাব আৰু 15 তিনিবাৰ আৰু 13 দুই গুণ কিমান 26 n - 1 কিমান পাই গ'ল 26 + 1 ইকুৱেল n ইকুৱেল 27 পাই গ'ল এটাকে মুঠ পদৰ সংখ্যা লিখি দিবা মুঠ পদৰ সংখ্যা 27 এটা যদি তোমালোকে সাবস্ক্ৰাইব কৰা নাই তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা এনেকা পৰৱৰ্তী মেথছ ভিডিও পাই থাকিবা